নমস্কাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ। ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু কোনটো দলে কিমানখন আসনত অগ্ৰগতি লাভ কৰিছে জনাইছো চূড়ান্ত খবৰ। এই মুহূৰ্তত কংগ্ৰেছ প্লাছে লাভ কৰিছে ৮খন আসন আৰু কংগ্ৰেছ প্লাছে ৮খন আসনত অগ্ৰগতি লাভ কৰিছে। ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকনৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। বিজেপি প্লাছে ১৭খন আসনত অগ্ৰগতি লাভ কৰিছে। আমি জনাইছো খবৰ, কংগ্ৰেছ প্লাছে ৮খন আসনত অগ্ৰগতি আৰু ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকনৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। আৰু আনফালে নলবাৰী জয়ন্ত মল্ল বৰুৱাৰ অগ্ৰগতি, অজন্তা নেওকৰ অগ্ৰগতি, পীযুষ হাজৰিকাৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। লখিমপুৰত মানৱ ডেকাৰ অগ্ৰগতি। আমি জনাইছো চূড়ান্ত খবৰ, এই মুহূৰ্তৰ খবৰ। লখিমপুৰত মানৱ ডেকাৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু সলনি হৈছে আসনৰ নম্বৰ। বিজেপি প্লাছে ১৭খন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আৰু কংগ্ৰেছ প্লাছে লাভ কৰিছে ৮খন আসন আৰু এজিপি লাভ কৰিছে এই মুহূৰ্তত এখন আসনত অগ্ৰগতি আৰু ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকনৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। আমি প্ৰতিটো খবৰ জনাই যাম আৰু এই মুহূৰ্তত আহি পৰিছে পশ্চিমবংগৰ পৰা এটি ব্ৰেকিং নিউজ। পশ্চিমবংগত কোনটো দলে কিমানখন আসন লাভ কৰিছে। ৪০খন আসনত বিজেপিৰ অগ্ৰগতি পশ্চিমবংগত। আমি জনাইছো খবৰ, ২৬খন আসনত তৃণমূল কংগ্ৰেছৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। পশ্চিমবংগতো দেখিবলৈ পোৱা গৈছে যে বিজেপি চৰকাৰে আটাইতকৈ বেছি আসন লাভ কৰাৰ খবৰ আহি পৰিছে। আমি পুনৰবাৰ জনাম পশ্চিমবংগৰ খবৰটো। ৪০খন আসনত বিজেপিৰ অগ্ৰগতি পশ্চিমবংগত আৰু ইয়াৰ বিপৰীতে ২৬খন আসনত আগবাঢ়ি আছে বৰ্তমান তৃণমূল কংগ্ৰেছ আৰু বিজেপি প্লাছ ৩০খন আসনত অগ্ৰগতি আৰু আনফালে কংগ্ৰেছে ১০খন আসনত অগ্ৰগতি লাভ কৰিছে অসমত। এইটো বৰ্তমানৰ খবৰ। অসমৰ প্ৰতিটো মুহূৰ্তৰ আপডেট আহি পৰিছে আমাৰ হাতত। এজিপিয়ে বৰ্তমানলৈকে এখন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকনৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু আনফালে নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ অগ্ৰগতি। আমি পুনৰবাৰ জনাম, এইবাৰ জাগিৰোডত পীযুষ হাজৰিকাৰ অগ্ৰগতিৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু আনফালে লখিমপুৰত মানৱ ডেকাৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। খুমটাই সমষ্টিত মৃণাল শইকীয়াৰ অগ্ৰগতি আৰু আনফালে যদি আমি চাবলৈ যাওঁ চমৰীয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। মঙ্গলদৈ সমষ্টিত অগ্ৰগতি নীলিমা দেৱীৰ আৰু চমৰীয়া সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু আনফালে গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। আৰু যদি আমি এতিয়া চূড়ান্ত ফলাফল চাবলৈ যাওঁ বা আমি এতিয়ালৈকে যদি চাবলৈ যাওঁ যে বিজেপি, কংগ্ৰেছ আৰু এজিপিয়ে লগতে ৰাইজৰ দলে কিমানখন আসন লাভ কৰিছে, তেনেহ'লে আমি চাবলৈ পাম যে বৰ্তমানলৈকে বিজেপিয়ে লাভ কৰিছে ৩০খন আসন আৰু কংগ্ৰেছে লাভ কৰিছে 10খন। ইয়াৰ বিপৰীতে এজিপিয়ে লাভ কৰিছে এখন আসন আৰু ৰাইজৰ দলে এখনো আসন ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু চমৰীয়াত কংগ্ৰেছৰ অগ্ৰগতি খবৰ আহি পৰিছে। আমি প্ৰতিটো সমষ্টিৰ আপডেট জনাইছোঁ। কামৰূপ মহানগৰৰ আটাইকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ অগ্ৰগতি আৰু কামৰূপ মহানগৰীৰ আটাইকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। চেণ্ট্ৰেল গুৱাহাটীত অগ্ৰগতি বিজয় কুমাৰ গুপ্তা। জালুকবাৰী সমষ্টিত নিজৰ সমষ্টি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু দুপৰীয়াত তপন দাসৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। চেণ্ট্ৰেল গুৱাহাটীত অগ্ৰগতি লাভ কৰিছে বিজয় কুমাৰ গুপ্তা আৰু জালুকবাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি আৰু নিউ গুৱাহাটীত দীপ্তৰঞ্জন শৰ্মাৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। ডিমৰীয়া সমষ্টিত তপন দাসৰ অগ্ৰগতি আৰু ইতিমধ্যে বিজেপিয়ে লাভ কৰিছে 30, কংগ্ৰেছে লাভ কৰিছে 10 আৰু এজিপিয়ে লাভ কৰিছে 1 আৰু ৰাইজৰ দল বৰ্তমান 0 হৈ আছে।